নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি ভাবিলোঁ ডিম দম বনাওঁ বুলি। আৰু এয়া দেখিছে পিঁয়াজ বিলাহী জলকীয়া মই কাটি লৈছোঁ ধুনীয়াকৈ। আৰু এয়া ডিম ধুনীয়াকৈ গুচাই লৈছোঁ, আলু গুচাই লৈছোঁ আৰু আলুখিনি মই ধুনীয়াকৈ পিটিকা কৰি লৈছোঁ গিলাচেদি। আৰু ধুনীয়াকৈ এতিয়া মই কেৰাহীত তেল দি দিছোঁ আৰু তেলখিনি গৰম হোৱাৰ পিছতে মই ডিমখিনি দি দিম। ডিমখিনি অকণমান ভাবিছোঁ ফ্ৰাই কৰি ল'ব লাগিব। এয়া ফ্ৰাই কৰি হৈ গ'ল, অলপ হালধি দি দিছোঁ ফ্ৰাই কৰোঁতে। আৰু এতিয়া তেজপাত, আদা নহৰু পেষ্ট, তাৰপিছত বিলাহী পিঁয়াজ সেইখিনি ধুনীয়াকৈ মই ভাজি ল'ম। আৰু ভাজি ধুনীয়াকৈ মই অলপ ঢাকনা মাৰি দিম। আৰু যেতিয়া অলপ সিজা হ'ব তেতিয়াহে আমি ইয়াত আলু যিখিনি আমি কৰি থৈছোঁ, মানে পিটিকা কৰি থৈছোঁ সেইখিনিও দি দিম আলুখিনি। আৰু আলুখিনিও অকণমান সিজা যেতিয়া হ'ব তেতিয়া আমি হালধি আৰু অলপ দি দিম। আৰু হালধি অলপ দিয়াৰ পিছতে নিমখ দিম। ইয়াত দেখিছে নিমখ দি দিছোঁ, সোৱাদ অনুসৰি নিমখ দিব। আৰু জালুকো দি দিব আপোনালোকে যিমান জ্বলা খায়। মই ইয়াত জালুকটো দেখাবলৈ নহ'ল। আৰু এয়া গৰম পানী ধুনীয়াকৈ দি দিছোঁ। আৰু যেতিয়া গৰম পানীখিনি অকণমান উতল আহিব তেতিয়াই ফ্ৰাই কৰা ডিমখিনি আমি দি দিম ধুনীয়াকৈ। আৰু ফ্ৰাই কৰা ডিমখিনি দিয়াৰ পিছতে ধুনীয়াকৈ এতিয়া লৰাই থাকিব লাগিব। আৰু এয়া দেখিছে আমাৰ হৈয়ে গ'ল অলম'ষ্ট। আৰু ৰাতি সাঁজ ভাবিলোঁ আমি এনেকৈয়ে খাওঁ বুলি। সৰু আলু ভাজি আৰু ডিম দম জালুক দি বনাইছিলোঁ।